নমস্কাৰ সকলোকে মই স্বাগতম জনাইছোঁ। আমি পাৰ্চেণ্টেজ পঢ়িলোঁ ইয়াৰ আগৰ ক্লাছত। আজি আৰু এটা খুব ধুনীয়া ইণ্টাৰেষ্টিং টপিক এটা পঢ়িম, যিটো টপিক সকলোবিলাক কম্পিটিটিভ এক্সামত আহে। গতিকে আগন্তুক যিটো পৰীক্ষা আপোনালোকৰ এডিআৰই গেট 3 গেট 4 কাৰণে খুব ইম্পৰ্টেণ্ট হয়, তাৰ বাদেও বেলেগ পৰীক্ষাটো পাব। আজি পঢ়িম আমি ৰেচিঅ' অৰ্থাৎ অনুপাত। অনুপাত কি? অনুপাতৰ মই আগতে অহা সাম্ভাৱ্য বহুতখিনি প্ৰশ্ন আপোনালোকক কৰাম। মই কিন্তু সাম্ভাৱ্য আপোনালোকৰ প্ৰশ্ন বুলি যে কওঁ, তাৰ অৰ্থ এইটো নহয় যে মই ইনে কৈ দিছোঁ। মই প্ৰিভিয়াছ ইয়াৰ পেপাৰ চাইছোঁ, এনালাইচিছ কৰিছোঁ, তাৰ ওপৰত মই কৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু অংকখিনি ভালকৈ মনোযোগ দিব। আপোনালোকক ক'লোৱে ৰেচিঅ' পঢ়িম। ৰেচিঅ' মানে হৈছে দুটা একে বস্তুৰ মাজৰ সম্পৰ্ক বা তুলনা। ছাপ'জ আমি এইটো কি ক'লোঁ, এ নামৰ এজন মানুহে দৰমহা পায় 1000 টকা আৰু বি নামৰ মানুহে এজনে দৰমহা পায় 2000 টকা, হয়নে? এতিয়া আমি দেখিলোঁ এ পায় 1000 টকা, বি এ পায় 2000 টকা। এতিয়া যদি আমি চাওঁ এ 1000 পায় আৰু বি এ যেতিয়া 2000 পায়, এ কেইগুণ বি এ পায়? আমি মুখতে কৈ পাৰিম যে যিহেতু 1000 লগত 2 পূৰণ কৰিলে 2000 পাওঁ, আমি কি ক'ম যে এই দুগুণ দৰমহা কোনে পায়? বি এ পায়। সেইটোৱে হৈছে কি? ৰেচিঅ'। আমি এটা কথা মনত ৰাখিব লাগিব, ৰেচিঅ' উলিয়াবলৈ হ'লে সদায় আমি একে কোৱান্টিটিৰ মাজতহে কি হয়? ৰেচিঅ' ওলায়। তো ৰেচিঅ' যদি আপুনি এটা মানুহৰ দৰমহা লয় আৰু এটা মানুহৰ ৱেইট লয়, ছাপ'জ এটা মানুহৰ দৰমহা এ ল'লোঁ, দৰমহা 1000 টকা আৰু বিৰ ৱেইটটো যেনিবা 70 কেজি বুলি ল'লোঁ, তেতিয়া কিন্তু আমি ৰেচিঅ' উলিয়াব নোৱাৰিম। কিয়নো এ আৰু বি দুইটা কি হ'ব? আমাৰ ইউনিটবিলাক কি হ'ব? বেলেগ বেলেগ হ'ব। ঠিক আছে, এতিয়া আমি যাওঁ প্ৰশ্নৰ মাজলৈ। প্ৰথম প্ৰশ্নটো ল'লোঁ, চাব। ফাইণ্ড দ্য ৰেচিঅ' অফ 10 এলিফেণ্টছ টু 5 হৰ্চেছ। 10টা হাতী আৰু 5টা ঘোঁৰাৰ মাজৰ ৰেচিঅ'টো উলিয়াব লাগে। আমি তেতিয়া হঠাতে ভাবোঁ যে 10ক দুবাৰ যায়, গতিকে 2:1 হ'ব চাগে। আমি চবেই ভাবোঁ আৰু এইটো আমি পৰীক্ষাত এ দিওঁ অপশ্যন, কিন্তু এ নহয়। কিয়নো 10টা হাতী আৰু 5টা কি? ঘোঁৰা। হাতী আৰু ঘোঁৰা কেতিয়াও আমি তুলনা কৰিব নোৱাৰোঁ, কাৰণ হাতীও এটা বেলেগ জন্তু, ঘোঁৰাও এটা বেলেগ জন্তু। গতিকে তাৰ মাজত কি হ'ল? কেতিয়াও আমি ৰেচিঅ' উলিয়াব নোৱাৰোঁ। গতিকে ইয়াৰ আনচাৰটো হ'ব কি? কেন নট বি ডিটাৰমাইন। সদায় আপোনালোকে চাই ল'ব, এইটো লিখি নিদিব ঘপককৈ, ইউনিটটো একে আছেনে চাই ল'ব। এতিয়া আহিল খুব এটা ইণ্টাৰেষ্টিং ট্ৰিক শিকাম মই আপোনালোক, খুব মন দিব। এইটো খুব ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা খুব প্ৰশ্ন আহে পৰীক্ষাবিলাকত। কি দিলে ইয়াত? ডিভাইড ৰুপিজ 981 981 টকা আমি ভাগ কৰিব লাগে ইন দ্য ৰেচিঅ' 5:4। ঠিক আছে, এতিয়া 5:4 আমি 981 টকাটো ভাগ কৰি ল'ব লাগে। এতিয়া আমি চাব লাগিব কি 5:4 আছে, গতিকে ভাগ কৰিব লাগিব 5:4। তাতকেতো নালাগে। এতিয়া এই 5টো আৰু এনেকুৱা ক্ষেত্ৰত আমি 4টো যদি যোগ কৰিওঁ, আমি কি পাওঁ? 9 পাওঁ, হয়নে? এতিয়া এই 9টোৱে আমি ভাগ কৰিব লাগে 981ক। বুজি পাইছেনে? এইটো ৰেচিঅ' বেলেঞ্চিং কৰি আমি কৰিব পাৰোঁ। 9 মানে তেতিয়াহ'লে আমি কি বুলি ল'ম? 981 বুলি ল'ম। ঠিক আছে, তেন্তে হ'লে 1 মানে কি হ'ব? 1 মানে হ'ব 981 ডিভাইডেড বাই 9। গতিকে 1 মানে হ'ব 9 গুণ 9, 9 9 গুণ 81, 109 হ'ব। এতিয়া 1 মানে আমি কিমান পালোঁ? 109 পালোঁ। এতিয়া আমাক সুধিছে 5:4 মানে কিমান সুধিছে। এতিয়া 5 মানে কিমান? 1 মানে যদি 109 হয়, 5 মানে হ'ব কি? 109 ইনটু 5। এইটো যদি ইনটু কৰি দিওঁ, 5 9 যায় কিমান? 45, 5 1 যায় 5, 545 হ'ব। আৰু 4 মানে কিমান হ'ব? 109 ইনটু 4, 4 9 যায় 36, 4 1 যায় 4, মানে 545 আৰু কি হ'ব? 436 হ'ব। এইটো অপশ্যন নাম্বাৰ হ'ব চি। এনেকুৱা ক্ষেত্ৰত আপোনালোকে এইটো শ্বৰ্ট ট্ৰিক মনত ৰাখিলেই হ'ল। এইটো বহুত ইম্পৰ্টেণ্ট কিন্তু দেই, বুজি পাইছে বুলি ভাবিছোঁ মই। ঠিক আছে, নেক্সট এটা প্ৰশ্নলৈ যাওঁ। ইনে মিক্সাৰ, এটা মিক্সাৰত কি আছে? ইনে মিক্সাৰ 60 লিটাৰ্ছ। এটা মিক্সাৰ আছে, তাত কিমান আছে? 60 লিটাৰ্ছ আছে, মানে 60 লিটাৰ আছে। তাৰ ৰেচিঅ' অফ মিল্ক, গাখীৰ এণ্ড ৱাটাৰ 2:1। গাখীৰ আৰু পানীৰ যিটো ৰেচিঅ' সেইটো হৈছে 2:1। ঠিক আছে, ইফ দিছ ৰেচিঅ' ইজ টু বি 1:2, এই ৰেচিঅ'টো কি হ'ব? 1:2 হ'ব। দেন দ্য কোৱান্টিটি অফ ৱাটাৰ টু বি ফাৰ্ডাৰ এডেড ইজ। ৰেচিঅ'টো প্ৰথমতে আছিলে 60 লিটাৰ গাখীৰ আছিলে, সেই 60 লিটাৰ গাখীৰৰ ৰেচিঅ'টো কি আছিলে? 2:1 হ'ব। আৰু এই 2:1টো গৈ মেলি 1:2 কেতিয়া হ'ব সুধিছে। কিমান লিটাৰ পানী যোগ কৰিলে মানে 1:2 হ'ব সেইটো সুধিছে। মই আপোনালোকক এটা কথা প্ৰথমতে ক'ব লাগিছিল, এতিয়া কৈ দিছোঁ। কি কথাটো হৈছে কি যে ৰেচিঅ'ত আমি কি কৰিব লাগিব? ৰেচিঅ' 2:1 মানে 2 লিটাৰ আৰু 1 লিটাৰ নহয়, মানে এইটোৱে বুজোৱা নাই যে 2 লিটাৰ গাখীৰ আছে 1 লিটাৰ পানী আছে। ৰেচিঅ' মানে সেইটো কেতিয়াও নহয়।
বুজি পাইছেনে পিছত 1 লিটাৰ হৈছে 2 লিটাৰ হৈছে সেইটো নহয় ৰেচিঅ'টো এক্সাক্ট নম্বৰ নহয় বুজি পাইছেনে এতিয়া ইয়াত 60 লিটাৰ গাখীৰ আছিল টোটেল হয়নে কিন্তু ৰেচিঅ' হিচাপে কিমান আছে 2:1 মানে 2 একে কিমান 3 হয়নে গতে 60 লিটাৰ মানে কিমান 3 মানে হৈছে 60 লিটাৰ গতিকে 1 মানে কিমান হ'ব 20 লিটাৰ 1 মানে কিমান 20 লিটাৰ এতিয়া 2:1 2 মানে কিমান মিল্ক আৰু 1 মানে হৈছে ওয়াটাৰ এটা 2 মানে কিমান 1 মানে যদি 20 2 * 20 মানে হল কিমান 40 40 আছে 40 লিটাৰ আছে আমাৰ কিমান মিল্ক আছে গাখীৰ আছে ওয়াটাৰ কিমান আছে 1 তো 1 মানে তো 20 পাইছো গতিকে এটো আছে কি ওয়াটাৰ এতিয়া আপোনালোকে চাব দেই যেতিয়া 40 লিটাৰ গাখীৰ আছে তেতিয়া পানী আছে 20 লিটাৰ তেতিয়া 2:1 হৈছে মানে পানী দুগুণ কি আছে গাখীৰ আছে এটা গাখীৰৰ দুগুণ পানী হ'ব লাগে হেতুৱে বুজাইছে 1:2 মানে হয়নে নহয় পানী দুগুণ হৈ গৈছে এতিয়া 40 লিটাৰ গাখীৰ আছে গাখীৰটো আমি এড কৰা নাই এড কৰিছো কি ওয়াটাৰ এটা 40 লিটাৰ যেতিয়া গাখীৰ আছে 40 লিটাৰ গাখীৰ মানে দুগুণ হ'বলৈ হলে কিমান হ'ব লাগিব 80 লিটাৰ হ'ব লাগিব এটা পানী কিমান হ'ব লাগিব 80 লিটাৰ হ'ব লাগিব অলৰেডি পানী 20 লিটাৰ দিয়ে থোৱা আছে এটা 80 লিটাৰ হ'বলৈ হলে 80 পৰা আমি 20 লিটাৰটো যদি মাইনাস কৰি দিও কিমান পাম 60 লিটাৰ গতিকে আমি নতুনকৈ কিমান লিটাৰ পানী এড কৰিব লাগিব 60 লিটাৰ পানী এড কৰিব লাগিব তেতিয়া তাৰ ৰেচিঅ'টো 1:2 হ'ব গতিকে ইয়াৰ আনসাৰটো হ'ব অপচন নাম্বাৰ ডি এতিয়া অন্য এটা প্ৰশ্নলৈ যাওঁ আপোনালোক এটা কথা কৈ দিওঁ আপোনালোকে মেথছৰ ক্লাছটো কি হয় আপোনালোকে যদি শুনি থাকে তেতিয়াহ'লে আপোনালোকৰ কিছুমান বস্তু খেলিমেলি হৈ যাব গতিকে আপোনালোকে পেন লৈ ল'ব লগত লিখি যাব ভিডিঅ'টো প'জ কৰি লিখি যাব তেতিয়া আপোনালোকৰ বেছি কনচেপ্টটো ক্লিয়াৰ হ'ব এটো শুনিলে আপোনালোকে পাহৰি যাব দেখাত ইজি লাগিব পিছত কিন্তু পাহৰি যাব এতিয়া এটো কোৱেশ্চন চাব 5600 is to be divided into A B C and D A B C আৰু D ৰ মাজত 5600 rupees কি কৰিছো আমি ভাগ কৰিছো in such a way কেনেকৈ ভাগ কৰিছো in such a way that the ratio of share of A is to B ৰ মাজত ভাগ কৰিছো 1:2 মানে A যদি 1 পায় B কি পাব 2 ইউনিট পাব মানে এটো ইউনিট হে দেই এটো কেতিয়াও এক্সাক্ট ভ্যালু নহয় মই আকৌ কৈছো আৰু B is to C ৰ মাজত কি হৈছে 3:1 হৈছে আৰু C is to D ৰ মাজত হৈছে 2:3 আৰু এটো ৰেচিঅ'ত আমি ভাগ কৰিছো এটা সাম অফ A আৰু C ৰ সাম উলিয়াব লাগে মানে যোগফল আৰু B আৰু C ৰ কি উলিয়াব লাগে যোগফল উলিয়াব লাগে ইয়াৰ আগতে প্ৰথমতে আমি কি কৰিব লাগিব A কেটকা পায় C কেটকা পায় B কেটকা পায় এখিনি উলিয়াই ল'ব লাগিব তাৰ পিছত আমি তেতিয়া যোগ কৰি দিবলৈ ইজি হ'ব হয়নে এনেকুৱা প্ৰশ্নত আপোনালোকে কি কৰিব প্ৰশ্নটো যদিও দীঘল একেবাৰে সহজ প্ৰথমতে কি দিছে 5600 টকাটো বাদ দিয়ক পিছত আমি এটো চাম প্ৰথমতে দেখিলো A is to B ৰ মাজত কি হৈছে 1:2 ভাগ হৈছে আৰু B is to C ৰ মাজত 3:1 ভাগ হৈছে আৰু C is to D ৰ মাজত 2:3 ভাগ হৈছে তে আছে কেটা A B C D চাৰিটা আছে এনো ক্ষেত্ৰত আপোনালোকে এনেকৈ লিখি ল'ব A B C D ঠিক আছে এটো অকমান ইয়াৰ আগতকৈ বেলেগ এটা নিয়ম মানে মই টাইপ যিমান কেটা টাইপ আছে কভাৰ কৰিবলৈ ট্ৰাই কৰিছো আৰু আছে দুই এটা আপোনালোকে চাই যাব ভিডিও বিলাকত ধুনিয়াকৈ শিকি যাব তেতিয়া A is to B মানে হৈছে 1:2 1 আৰু 2 লিখিলো ঠিক আছে নেক্সটত আছে B is to C মানে আছে 3:1 ইয়াত নিলিখিব 3 কিমান 1 লিখিলো নেক্সট C is to D মানে আছে কিমান 2:3 এতিয়া এটো খালি জায়গা আছে 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 এই খালি জায়গা বিলাকত কি কৰিম মই ইয়াত 1 2 আছে নে 2 আছে নে এফালে লিখি দিম 2 এফালে লিখি দিম 2 ইয়াত 1 আছে নে এফালে লিখি দিম মই কি 1 ইয়াত 3 আছে নে এফালে লিখি দিম মই কি 3 বুজি পাইছেনে ইয়াত 3 আছে কাৰণে আগত 3 লিখি দিছো ইয়াত 1 আছে কাৰণে পাছত 1 লিখি দিছো ইয়াত 2 আছে এটা আগত কি লিখিব লাগিব তেতিয়া হলে 2 লিখিব লাগিব এটো শৰ্ট ট্ৰিক মানে এতিয়া আপোনালোকে যদি পূৰণ কৰে 2 গুণ 2 2 3 গুণ কিমান 6 2 গুণ 2 2 দুগুণ কিমান 4 2 3 গুণ 6 6 দুগুণ কিমান 12 3 গুণ 3 3 দুগুণ কিমান 6 এটা কিমান হ'ব তেতিয়া হলে 6 12 4 আৰু 6 এইকেইটা হল ৰেচিঅ এটা যদি আমি এই গোটেই কেইটা যোগ কৰো 6 প্লাস 12 প্লাস 4 প্লাস যেটা 6 যোগ কৰো তেতিয়া হলে কিমান পাম আমি 10 10 22 22 6 কিমান 28 অৰ্থাৎ 28 আমি পালো এটা আমি এই গোটেইখিনি মিলাই কিমান পালো 28 পালো তেনেকৈ ভাগ নহক কিমান হল 28 কিন্তু 28 নহয় গোটেইখিনিৰ মাজত কিমান টকা ভাগ হৈছে বুলি দিছে প্ৰশ্নটো 5600 ভাগ হৈছে বুলি দিছে গতিকে 28 বুলি আমি পাইছো ৰেচিঅত কিন্তু 5600 টো নাম্বাৰ হয় ৰেচিঅটো মই কৈছো ৰেচিঅ মানে এক্সাক্ট ভ্যালু নহয় ইউনিট হে তাৰ পৰা আমি কি বুজি পালো 28 মানে হৈছে কিমান 5600 হললে 28 মানে যদি 5600 হয় তেতিয়া 1 মানে কি হ'ব 5600 ক আমি 28 এ ডিভাইড কৰি দিলো 28 এর কিমান যায় দুবাৰ যায় 200 হলনে 1 মানে পালো আমি কিমান 200 পালো ঠিক আছে
এতিয়া আমাক কি দিছে প্ৰথম এ আৰু চিৰ যোগফলটো উলিয়াব লাগে তাৰ বাবে আমি এ দৰমহাটো কিমান উলিয়াই লম এটা আমি এ দৰমহাটো চাম এ ৰেচিঅ'টো কিমান দিয়া আছে ইয়াত 6 দিয়া আছে এটা এ মানে কিমান 6 আৰু 1 মানে আমি কি পাইছো 200 গতিকে 6 মানে কি হ'ব 6 * 200 মানে এ মানে কিমান পালো আমি 1200 পালো নেক্সট কি দিয়া আছে সি যোগ কৰিব লাগে তাৰ সি মানে কিমান দিছে 4 সি মানে দিয়া আছে কিমান 4 1 মানে যেহেতু 200 4 মানে কি হ'ব 200 লগত 4 টো ইনটু কৰি দিলো পালো কিমান 800 মানে 1200 800 যোগ কৰি দিলে আমি কিমান পাম 2000 হল এ আৰু সিৰ সামটো কিমান যোগফলটো পালো আমি 2000 নেক্সট দিছে বি আৰু সিৰ সামটো উলিয়াব লাগে সিটোতো আমি পাই থৈছো 800 বুলি বি টো উলিয়াও বি কিমান ৰেচিঅ'টো 12 বি ৰেচিঅ'টো 12 কিন্তু পইচা 1 মানে কিমান 200 গতিকে 12 লগত যদি 200 কৰো পালো আমি কিমান 2400 আৰু বি আৰু সি সাম কৰিব দিছে সি কিমান পাইছিলো আমি 800 পাইছিলো গতে 2400 লগত কি এই সি 800 টো যোগ হৈ যাব এটা 24 800 যদি আমি যোগ কৰো 0 0 কিমান আছে 12 2 বহিলে এক কৰিলে 3200 আৰু এটো কিমান হ'ব তেতিয়া আনসাৰটো 2000 আৰু 3200 এটা 2000 আৰু 3200 অপচনত আছে অপচন ডি টো হ'ব আপোনালোকে লিখি যাব ধুনিয়াকে এইবোৰ বস্তু কি হয় আপোনালোকে লিখি যদি না যায় ভিডিও ৰখাই ৰখাই লিখি যাব তেনেহলে আপোনালোকৰ কি হ'ব বুজি পাব কিন্তু পিছত আপোনালোকৰ কনফিউজ লাগি যাব আৰু এনেকুৱা টাইপৰ প্ৰশ্ন আপোনালোকে মই 100% গ্যাৰান্টি দিব পাৰো পৰীক্ষাত পাবই পাব এটো প্ৰশ্ন চাব a sum of money is to be distributed among a b c and d in the proportion of 5:2:4:3 if c gets rupees 1000 more than d what is b share to এটা প্ৰথম প্ৰশ্নটো আমাক কি দিলে শুনক এটা পইচা এটা নিৰ্দিষ্ট পৰিমাণৰ পইচা a b c আৰু d ৰ মাজত কি কৰিছো আমি ভাগ কৰিছো কেনেকৈ ভাগ কৰিছো 5:2:4:3 মানে a যদি 5 ইউনিট পাইছে b এ 2 ইউনিট পাইছে c এ 4 ইউনিট আৰু d এ 3 ইউনিট if c gets rupees 1000 more than d c এ যদি d কে 1000 rupees বেছি পায় তেন্তে b ৰ শেয়াৰ কিমান হেতু হদিছে হয়নে এনেকুৱা ক্ষেত্ৰত চাব আপুনি প্ৰথম a লিখিলো মই b লিখিলো c লিখিলো d লিখিলো a কিমান 5 b 2 c 4 আৰু d 3 হয়নে এতিয়া চাওক ৰেচিও হিচাপে চাওক d কে c এ কিমান বেছি পাইছে ৰেচিও হিচাপে 1 বেছি পাইছে 4 পা 3 গলে 1 নহয় জানো গতিকে কি হ'ব 1 হ'ব গতিকে আমি কিমান 3 এটো যেহেতু 4 এটো যেহেতু 3 গতিকে কিমান বাহি আছে 1 বাহি আছে 1 বাহি আছে কিন্তু প্ৰশ্নমতে আমাক কি দিছে if c gets 1000 more than d কিন্তু সংখ্যা হিচাপে দিছে 1000 more কিন্তু আমি ৰেচিওত পাইছো কিমান 1 that means কি হল 1 মানে হল 1000 এটোটো বুজি পালো এটা b শেয়াৰ উলিয়াব দিছে b মানে কিমান 2 1 মানে যদি 1000 2 মানে কিমান 2 into 1000 equal to কিমান পাম আমি 2000 পাম তেতিয়ালে অপচন নাম্বাৰ কোনটো হ'ব সি হ'ব ৰেচিওৰ বিভিন্ন ধৰণৰ বহুত প্ৰশ্ন আছে মই আমি আগৰ পিছৰ ভিডিও বিলাকত মই দিম আপোনালোকক এটা সদ্যহতে আপোনালোকে এইকেইটা অংক আপোনালোকে প্ৰেক্টিস কৰিব আৰু এনেকুৱা টাইপৰ আপোনালোকে কোৱেশ্চন বিলাক চাব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এইখিনি ধন্যবাদ